মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পুনৰবাৰ মই তোমালোকক আজিৰ এই বিজ্ঞানৰ পাঠ নম্বৰ 3 সংশ্লেষিত আঁহ আৰু প্লাষ্টিক এই পাঠত তোমালোকক স্বাগতম জনাইছোঁ। ইতিমধ্যে আগৰ শ্ৰেণীত আমি সংশ্লেষিত আঁহৰ কথা আলোচনা কৰিছিলোঁ, যে কি আঁহ দুই প্ৰকাৰ, এটা হ'ল কৃত্ৰিম আঁহ আৰু আনটো হ'ল প্ৰাকৃতিক আঁহ। প্ৰাকৃতিক আঁহবোৰ প্ৰকৃতিত পোৱা যায়, যেনে কপাহ, ভেড়াৰ নোম, মৰাপাটৰ আঁহ ইত্যাদি ইত্যাদি। ঠিক তেনেকুৱাকৈ সংশ্লেষিত আঁহবোৰো যিবোৰ মানুহে সৃষ্টি কৰা, সেইকাৰণে ইহঁতক মানৱ সৃষ্ট আঁহ বুলিও কোৱা হৈছে। তাৰে ভিতৰত আমি পাইছিলোঁ ৰেয়ন, নাইলন, পলিয়েষ্টাৰ বা এক্ৰাইলিক, পেট ইত্যাদি। আৰু সংশ্লেষিত আঁহৰ কিছুমান বিশেষত্বৰ কথাও আমি আলোচনা কৰিছিলোঁ। বিশেষত্ব মানে বিশেষ কিছু গুণ, যেনে সংশ্লেষিত আঁহবোৰ খুব দৃঢ় হয়, সোনকালে নষ্ট নহয়, পানীত তিয়ালেও সোনকালে শুকায়, খুতৰা নপৰে, যতনাই থোৱাত বহুত সুবিধা আছে, দাম কম ইত্যাদি ইত্যাদি আছিল সংশ্লেষিত আঁহৰ কিছুমান বিশেষ গুণ। সেইকাৰণে সেইবোৰক পাইছে যে বিশেষত্ব। আৰু তোমালোকক মই তাৰ ওপৰত হোমৱৰ্কো দিছিলোঁ। কেইজনমানে হোমৱৰ্ক কৰি মোৰ হোৱাটছএপত দিছা তোমালোকে, আৰু কিছুমানে এতিয়াও দিয়া নাই। যিসকলে হোমৱৰ্কখিনি মোক দিয়া নাই, আশা কৰোঁ তোমালোকে হোমৱৰ্কখিনি মোক অতি সোনকালে কৰি দিবা। আজি যিটো কথা আলোচনা কৰিম সেয়া হৈছে প্লাষ্টিক। আমি আগৰ পাঠত পাই আহিছিলোঁ যে সংশ্লেষিত আঁহবোৰ যেনেকুৱাকৈ কিছুমান সৰু সৰু মানে গঠন কিছুমান একেলগে লগ কৰি আঁহ প্ৰস্তুত কৰা হৈছিল, সেইকাৰণে ইহঁতক বহুযোগী বুলি কোৱা হৈছিল। পলিমাৰ, যিটো গ্ৰীক শব্দ, পলি শব্দৰ অৰ্থ হৈছে বহু, আৰু মাৰ মানে অংশ বা গোট। ঠিক তেনেকুৱাকৈ প্লাষ্টিকো হৈছে কিছুমান সৰু সৰু ৰাসায়নিক পদাৰ্থৰ বা গোটৰ সংমিশ্ৰণ। গতিকে প্লাষ্টিককো আমি বহুযোগী বুলি ক'ম বা পলিমাৰ বুলি ক'ম। এই যে তোমালোকে ঘৰত যে ব্যৱহাৰ কৰা পলিথিনো হৈছে এক ধৰণৰ প্লাষ্টিক। কিছুমান কনচেপ্ট বা কিছুমান ধাৰণা আমি হয়তো বেলেগৰ পৰা শুনি ভুল ধাৰণা এটা শুনিয়েই সেই ধাৰণাটোকে আমি শুদ্ধ বুলি ধৰি লওঁ, যে আমি কিন্তু ইমান দিনে যে পলিথিনবোৰক আমি প্লাষ্টিক বুলি কোৱা নাছিলোঁ। আমি প্লাষ্টিক বুলি কওঁতে আমি কোনবোৰক বুজিছিলোঁ? প্লাষ্টিকৰ চেয়াৰ, প্লাষ্টিকৰ টেবুল, এইবোৰকহে আমি প্লাষ্টিক বুলি ভাবিছিলোঁ। কিন্তু আচলতে সেইটো নহয়। এই যে আমি বজাৰ কৰিবলৈ যে আমি পলিথিনৰ মোনাবোৰ ব্যৱহাৰ কৰোঁ, এই মোনাবোৰ হৈছে কি এক ধৰণৰ প্লাষ্টিক। যে এতিয়া মই যদি তোমালোকক সোধোঁ যে তোমালোকে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা বিভিন্ন প্লাষ্টিকৰ বস্তু কিছুমানৰ তালিকা এখন প্ৰস্তুত কৰা, তেনেহ'লে নিশ্চয় তোমালোকে সেই তালিকাখন প্ৰস্তুত কৰিব পাৰিবা। মই পাঠটো আৰম্ভ কৰাৰ আগতেই এইটো তোমালোকক মই সুধি থলোঁ, তোমালোকে ইয়াৰ উত্তৰ পিছত মোক লিখি দিবা, যে তোমালোকে দৈনন্দিন জীৱনত বা আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা বিভিন্ন প্লাষ্টিকৰ বস্তু কিছুমানৰ নাম লিখা। তোমালোকে লিখি মোক দিবা। এই যে বিভিন্ন ধৰণৰ আমি প্লাষ্টিকৰ বস্তুবোৰ পাওঁ, এই বস্তুবোৰৰ কিন্তু কিছুমান বিশেষ ধৰণৰ আকৌ গুণাগুণ আছে। যেনে কিছুমান প্লাষ্টিক যদি আমি তাপ দিওঁ, ই কি হয়? গলি যায়, নৰম হয়। আৰু কিছুমান প্লাষ্টিক
সিহঁতক আমি তাপ দিলে ইহঁতে নগলে। তো তেনেহ'লে এই তাপ সহিব পৰা গুণৰ ওপৰত নিৰ্ভৰ কৰি প্লাষ্টিকক দুটা ভাগত ভাগ কৰা হৈছে। এটা হৈছে থাৰ্মোপ্লাষ্টিক আৰু আনটো হৈছে থাৰ্মোছেটিং প্লাষ্টিক। থাৰ্মোপ্লাষ্টিক মানে যিবোৰ প্লাষ্টিকৰ বস্তু আমি তাপ দি গলাব পাৰোঁ, গলাই পুনৰবাৰ তাৰ পৰা আমি বেলেগ বনাব পাৰোঁ। ধৰা প্লাষ্টিকৰ চকী এখন আছিলে, সি ভাঙি গ'ল, আমি তাক তাপ দিলোঁ, গলিলে, গলাৰ পিছত সেই গলা প্লাষ্টিকখিনিক আমি যদি এটা সাঁচত ঢালি দিওঁ, যি সাঁচতে নাঢালোঁ কিয় সেই আকৃতিৰ আৰু এটা বস্তু আমি পাম। গতিকে এনেধৰণৰ প্লাষ্টিকবোৰক কোৱা হয় থাৰ্মোপ্লাষ্টিক। নামবোৰ ভালকে মনত ৰাখিবা, থাৰ্মোপ্লাষ্টিক বা তাপ নমনীয় প্লাষ্টিক। সাধাৰণতে PVC হ'ল থাৰ্মোপ্লাষ্টিকৰ উদাহৰণ। PVC। What do you mean by PVC? PVC মানে কি বুজা? যে PVC শব্দৰ অৰ্থ হৈছে পলিভিনাইল ক্লৰাইড। পলিভিনাইল ক্লৰাইড। এই যে পলি শব্দৰ অৰ্থ আমি কি বুজিছিলোঁ? বহুতো, পলিথিন, পলিষ্টাৰ, হয়নে নাই? তো PVC হৈছে পলিভিনাইল, তাৰমানে ভিনাইলৰ মানে বহু যৌগ। ভিনাইল ক্লৰাইডৰ বহু যৌগকে কোৱা হয় পলিভিনাইল। এই যে আমি পানীৰ যিবোৰ পাইপ ব্যৱহাৰ কৰোঁ, এইবোৰ হৈছে PVC। PVCৰে তৈয়াৰী। গতিকে এইবোৰ হৈছে থাৰ্মোপ্লাষ্টিকৰ উদাহৰণ। তাৰপিছত খেলনা, ফণী, পুতলা, এই গোটেইবোৰ হৈছে থাৰ্মোপ্লাষ্টিকৰ উদাহৰণ। আৰু আনহাতে এনেকুৱা কিছুমান প্লাষ্টিকৰ সামগ্ৰী আছে যে যিবোৰ সামগ্ৰী তাপ দিলে ইহঁতে কি হয়? গলি নাযায়। উদাহৰণ তোমালোকে ক'ব পাৰিবানে? কি এনেকুৱা প্লাষ্টিকৰ বস্তু আছে যে যি তাপ দিলে গলি নাযায়? কোনোবাই যদি ক'ব পাৰা তেনেহ'লে পটককৈ মাইকটো অন কৰি মোক এটা বা দুটা নাম ক'লে হ'ল, যাৰ ক'বৰ মন আছে। ঠিক আছে, মই কৈ দিছোঁ যে এই বৈদ্যুতিক ছুইচ, আমি যে বৈদ্যুতিক ছুইচ ব্যৱহাৰ কৰোঁ, এতিয়া ছুইচৰ কথাটো মনত পেলোৱাচোন। এই মুহূৰ্তত যদি তোমালোকৰ ওচৰত যদি ছুইচ নাই, তথাপিও ছুইচৰ কথাটো মনত কৰাচোন। যে কি, যে সেই ছুইচটো যদি কিবা কাৰণত মানে জুইত দিয়া হয়, সি কিন্তু গলি নাযাব। সি গলি নাযাব, সি পুৰিব, কিন্তু পুৰি পেলাই সি গোটা লাগি থাকিব আৰু তাক আমি হাতেৰে মোহাৰি দিলে সি গুৰি হৈ যাব। গতিকে এনেধৰণৰ যিবোৰ প্লাষ্টিক, সেইবোৰক কোৱা হয় কি? থাৰ্মোছেটিং প্লাষ্টিক। অৰ্থাৎ ইয়াৰ তাপটো আগতে ছেট কৰি দিয়া হৈছে। তাক ছেট কৰি দিয়া হৈছে, ছেটিং কৰি দিয়া হৈছে। গতিকে পুনৰবাৰ তাপ দিলে আমি আকৌ তাক গলাব নোৱাৰিম। যেনে বিদ্যুতৰ ছুইচৰ কথা মই ক'লোৱেই। তাৰপিছত ৰন্ধা বাচন বৰ্তনৰ যিবোৰ নাল লগোৱা হয়, হেণ্ডেল লগোৱা হয়, প্ৰেছাৰ কুকাৰৰ যে হেণ্ডেল, নিশ্চয় তোমালোকে দেখিছা প্ৰেছাৰ কুকাৰৰ হেণ্ডেল। এইটো কেনেকুৱা প্লাষ্টিক? থাৰ্মোছেটিং, তাপ দৃঢ় প্লাষ্টিক। বেকেলাইট, এই যে বৈদ্যুতিক ছুইচৰ কথা ক'লো যে, এইটো আচলতে কি পদাৰ্থ? পদাৰ্থটোৰ নাম হৈছে বেকেলাইট। গতিকে এইবোৰ তাপ আৰু বিদ্যুতৰ কুপৰিবাহী, সেইকাৰণে বৈদ্যুতিক ছুইচ বনাওঁতে ব্যৱহাৰ কৰা হয়। ৰন্ধা বাচন বৰ্তনৰ মানে হেণ্ডেলত লগোৱা হয়, কিন্তু তাৰ মাজেৰে তাপো পাৰ নহয়, তাৰ মাজেৰে বিদ্যুতো পাৰ নহয়। গতিকে এইবোৰ হৈছে থাৰ্মোছেটিং প্লাষ্টিক। আৰু এনেকুৱা থাৰ্মোছেটিং প্লাষ্টিকৰ আৰু এনেকুৱা কিছুমান উদাহৰণ আছে, যিবোৰ উদাহৰণ শুনিলে হয়তো আমি অলপমান চক খাই যাম। যে কি, যে তোমালোকে নিশ্চয় মেলামাইন নামৰ এক ধৰণৰ পদাৰ্থৰ নাম শুনিছা। মেলামাইন, আমি যে ঘৰত যিবোৰ
প্লাষ্টিকৰ প্লেট বা প্লাষ্টিকৰ কাঁহী যে আমি ব্যৱহাৰ কৰোঁ, সেইবোৰ হৈছে মেলামাইন। সেই প্লাষ্টিকটোৰ নাম হৈছে কি? মেলামাইন। ইও এক ধৰণৰ থাৰ্মোছেটিং প্লাষ্টিক। ইহঁত কিন্তু অত্যন্ত তাপ সহ্য কৰিব পাৰে। অত্যন্ত তাপ যদি ইহঁতক দিয়া হয় তথাপিও কিন্তু সিহঁতে নষ্ট নহয়, মেলামাইন। আৰু সেইকাৰণে অগ্নি নিৰ্বাপনৰ কামত নিয়োজিত যিবোৰ ব্যক্তি, তেওঁলোকৰ যিবোৰ সাজ পোছাক, সেই সাজ পোছাকবোৰ সেই প্লাষ্টিকেৰে বনোৱা হয়। শুনিলে আচৰিত লাগে নহয় যে প্লাষ্টিকৰ সাজ পোছাক। যে মেলামাইন নামৰ যি ধৰণৰ প্লাষ্টিক আছে, সেই প্লাষ্টিকেৰে কি কৰা হয়, জুই নোমোৱা মানুহবোৰে যিবোৰ পোছাক পৰিধান কৰে সেইবোৰ সেই প্লাষ্টিকেৰে তৈয়াৰী। তাৰপিছত যে তোমালোকে নিশ্চয় শুনিছা যে তেল বা মছলা নলগা ৰন্ধা কিছুমান সঁজুলি, নন ষ্টিক কুকৱেৰ, তোমালোকে নিশ্চয় দেখিছা। আৰু যদি দেখা নাই তেনেহ'লে তোমালোকে ছবিত দেখিলেও গম পাবা যে কিছুমান যে কেৰাহী, মানে ভিতৰ ফাল বাহিৰ ফাল একেই ৰঙৰ, ক'লা ৰঙৰ হয়। কিছুমানৰ কেৱল ভিতৰ ফালটো ক'লা ৰং। তেনেকুৱা ৰন্ধা বাচন বৰ্তন তোমালোকে নিশ্চয় দেখিছা যে সেইবোৰ হৈছে কি, যে নন ষ্টিক কুকৱেৰ, অৰ্থাৎ তেল নলগা প্লাষ্টিক। সেই প্লাষ্টিকবোৰ কেনেধৰণৰ, যে ধাতুৰ ওপৰত প্লাষ্টিকৰ প্ৰলেপ লগাই দিয়া হৈছে। ৰন্ধা যিটো বাচন, কেৰাহীয়ে হওক বা টাৱাই হওক বা প্ৰেছাৰ কুকাৰেই হওক, যে এইটো ধাতুৰে নিৰ্মিত, এলুমিনিয়ামেৰে তাক নিৰ্মাণ কৰা হৈছে। আৰু তাৰ যিটো ফালে আমি মানে ৰন্ধা ফালটোত কি কৰিছে, এক ধৰণৰ প্লাষ্টিক লগাই দিয়া হৈছে। আৰু সেই প্লাষ্টিকটো ইমান টান, চোৱা আমি ইমান তাপ দিওঁ অথচ সি গলি নাযায়। আৰু সেইটো থকাৰ কাৰণে কি হৈছে, যে সেই কেৰাহীত তেল লাগি নধৰে। সেই প্লাষ্টিকটোৰ নাম হৈছে কি, টেফলন। কি নাম? টেফলন। যে সেইকাৰণে, আৰু ইও হৈছে থাৰ্মোছেটিং প্লাষ্টিক বা তাপদৃঢ় প্লাষ্টিক, যে গতিকে ইহঁতক আমি এইবোৰ কামত ব্যৱহাৰ কৰোঁ। তাৰ উপৰিও মজিয়াত যে আমি টাইলছ লগাওঁ, ঘৰৰ মজিয়াত যে টাইলছ লগোৱা হয়, সেই টাইলছৰ ওপৰতো কি কৰা হয়, যে প্লাষ্টিকৰ আৱৰণ দিয়া হয়। আৰু সেই আৱৰণটো ইমানেই টান যে সেই টাইলছৰ ওপৰেদি আমি যিমানেই খোজ নকৰোঁ কিয় সি ক্ষয় নাযায়, চিকচিকাই থাকে। তো গতিকে তেনেহ'লে আমি বুজিব লাগিব যে প্লাষ্টিক মানে কিমান কামত ব্যৱহাৰ হয়। যে সেইকাৰণে কৈছে যে পচন্দৰ পদাৰ্থ হিচাপে প্লাষ্টিক। আজি একবিংশ শতিকাত আজি বিজ্ঞানে যিমান অগ্ৰগতি লাভ কৰিলে, মানৱ সভ্যতা যিমান অগ্ৰগতি লাভ কৰিলে, ঠিক তাৰ লগে লগে কি হৈছে, মানুহৰ জীৱনশৈলীৰো পৰিৱৰ্তন হৈছে। মানুহৰ জীৱন ধাৰণৰ যিটো প্ৰণালী সেয়াও পৰিৱৰ্তন হৈছে। মানুহৰ মানে চিন্তা শক্তি ইমানেই বেছি হৈ গৈছে যে মানুহে ইমানেই দূৰলৈকে কথাবোৰ চিন্তা কৰিব পৰা হৈছে যে মানুহে চিন্তাৰ জৰিয়তে বিভিন্ন ধৰণৰ নতুন নতুন বস্তুৰ সৃষ্টি কৰিয়েই আছে। তো প্লাষ্টিকৰ জগততো বৈজ্ঞানিকসকলৰ ভূমিকা কম নহয়, যে যথেষ্ট প্লাষ্টিকৰ পদাৰ্থ ইতিমধ্যে আৱিষ্কাৰ হৈছে। সেইকাৰণে আজিৰ যুগত আমি প্লাষ্টিকৰ অবিহনে মানে প্ৰায় অইন কথা চিন্তা কৰিবই নোৱাৰোঁ। আমাৰ দৈনন্দিন জীৱনত ৰাতিপুৱা শুই উঠাৰ পৰা আৰম্ভ কৰি জীৱনৰ প্ৰত্যেকটো কামতেই প্লাষ্টিক ইমান ধৰণে ব্যৱহাৰ হৈ আছে যে প্লাষ্টিকৰ বাহিৰে বা প্লাষ্টিক নোহোৱাকৈ আমি কথাবোৰ চিন্তা কৰিবই নোৱাৰোঁ। ৰাতিপুৱা শুই উঠি যিটো টুথব্ৰাছ ব্যৱহাৰ কৰোঁ,
সেয়াও প্লাষ্টিকৰ। আমি লিখা মেলা কৰিবৰ কাৰণে যি কলম ব্যৱহাৰ কৰোঁ সেয়াও প্লাষ্টিকৰ। আমি যে বহিছোঁ সেই চকীখনো প্লাষ্টিকৰ, আমাৰ আগফালে থকা টেবুলখনো প্লাষ্টিকৰ, হয়নে? আনকি ঘৰৰ ছালখনো প্লাষ্টিকৰ। তাৰ উপৰিওতো আছে যে বজাৰ কৰিবলৈ যাওঁতে আমি মানে পলিথিনৰ মোনাতেই আমি বজাৰ কৰি আহোঁ। ভাত খাওঁতে যিখন কাঁহী ব্যৱহাৰ কৰোঁ সেয়াও প্লাষ্টিক। গতিকে প্লাষ্টিক ক'ত নাই? আমি জোতাৰ পৰা আৰম্ভ কৰি, চেণ্ডেলৰ পৰা আৰম্ভ কৰি, ঘড়ীৰ পৰা আৰম্ভ কৰি, আকাশীযানৰ পৰা আৰম্ভ কৰি, আনকি মহাকাশত যোৱা যিবোৰ অন্তৰীক্ষ যান যিবোৰ, সেইবোৰতো কি কৰা হয়? প্লাষ্টিক ব্যৱহাৰ কৰা হয়। গতিকে প্লাষ্টিকটো আমাৰ তেনেহ'লে জীৱনৰ এটা অংগ হৈ পৰিছে, যে সেইকাৰণে কৈছে যে পচন্দৰ পদাৰ্থ হিচাপে প্লাষ্টিক। আমি যে খোৱা খাদ্য যে ৰাখোঁ তাৰ টেমাবোৰো প্লাষ্টিকৰ। আমি যে বজাৰত যে আমি পেকেটিং খাদ্যবোৰ যে লৈ আহোঁ সেইবোৰো প্লাষ্টিকৰ পেকেটত পেকেটিং কৰা থাকে। গতিকে ইমান বহুলভাৱে প্লাষ্টিকক ব্যৱহাৰ কৰা হৈছে। তাৰ কাৰণ হ'ল যে এইবোৰৰ খৰচ কম। আজি যদি এটা টিনৰ টেমাত যদি আমি খাদ্যবস্তু পেকেটিং কৰিব লাগে আৰু যদি পলিথিনত যদি খাদ্যবস্তু পেকেটিং কৰিব লাগে, তেনেহ'লে আমি দেখা দেখিকৈ আমি ক'ব পাৰিম যে টিনৰ টেমা এটাত খাদ্যবস্তু পেকেটিং কৰোঁতে যিমান খৰচ হয়, প্লাষ্টিকৰ পেকেট এটাত খাদ্যবস্তু পেকেটিং কৰোঁতে তাতকৈ খৰচ বহুগুণে কম হয়। আজি টিনৰ টেমাটোৰ ওজন যিমান বেছি হ'ব, কিন্তু প্লাষ্টিকৰ পেকেটটোৰ ওজন সিমান নহয়। আজি টিনৰ টেমাটো এঠাইৰ পৰা আন ঠাইলৈ দাঙি লৈ যাওঁতে যিমান অসুবিধা হ'ব, প্লাষ্টিকৰ পেকেটটো দাঙি লৈ যাওঁতে ইমান অসুবিধা নহয়। তাৰমানে কি? ওজন কম, সহজে নষ্ট নহয়, এঠাইৰ পৰা আন ঠাইলৈ কঢ়িওৱা সুবিধা, ইত্যাদি ইত্যাদি বিভিন্ন কাৰণত প্লাষ্টিক কি হৈছে? প্ৰত্যেকৰে পচন্দৰ পদাৰ্থ হিচাপে পৰিগণিত হৈছে। সেইকাৰণে আমি ক'ব পাৰোঁ যে আমাৰ পচন্দৰ বস্তু হ'ল কি? যে প্লাষ্টিক। লাইনটো কাট খাই আছিল না? লাইনটো কাট খাই আছিল। তো তেনেহ'লে আমি কি ক'ব পাৰোঁ? যে আমাৰ পচন্দৰ বস্তু হৈছে যে প্লাষ্টিক। আগৰ কথাখিনি শুনা নাই? শুনা পোৱা নাই? আগৰ কথাখিনি শুনা পোৱা নাই?
কোনখিনিৰ পৰা পচন্দৰ পদাৰ্থ হিচাপে প্লাষ্টিক এইখিনি কথা শুনা নাই ঠিক আছে মই আৰু এবাৰ কৈছো যে প্লাষ্টিক আমাৰ জীৱনৰ এটা অংগ হৈ পৰিছে আমি প্লাষ্টিকৰ অবিহনে যেন কোনো কথা চিন্তাই কৰিব নোৱাৰো প্ৰত্যেকটো ক্ষেত্ৰতে আমাক প্লাষ্টিক লগা হৈছে আমি যে খাদ্য পেকেটিং কৰাৰ পৰা আৰম্ভ কৰি ৰাতিপুৱা শুই উঠা ব্ৰাছ পাতৰ পৰা আৰম্ভ কৰি আমি যিখন টেবিলত বহিছো যিখন চেয়াৰত বহিছো সেই গোটেইবোৰ প্লাষ্টিকৰ অৰ্থাৎ প্লাষ্টিক যেন আমাৰ জীৱনৰ এটা অংগ হৈ পৰিছে এৰোপ্লেনৰ পৰা আৰম্ভ কৰি অন্তৰীক্ষৰ যিবোৰ যান মহাকাশলৈ যিবোৰ যান পঠোৱা হয় সেই যানবোৰো কি প্লাষ্টিকৰ দ্বাৰা বা তাতো প্লাষ্টিক ব্যৱহাৰ কৰা হয় তো গতিকে যে প্লাষ্টিক ক'ত ব্যৱহাৰ হয় সবতে প্লাষ্টিক ব্যৱহাৰ হয় প্ৰতিটো ঠাইতে প্লাষ্টিকৰ ব্যৱহাৰ হয় গতিকে প্লাষ্টিক নোহোৱাকৈ আমি কোনো কথাই চিন্তা কৰিব নোৱাৰো আজি ধৰা যে এখন খাদ্য যদি আমি এতিয়া আমি পেকেট কৰিব লাগে আমি টিনৰ পেকেটতো টিনৰ টেমাটো আমি পেকেটিং কৰিব পাৰো বা আমি প্লাষ্টিকৰ পেকেটতো পেকেটিং কৰিব পাৰো কিন্তু এটা টিনৰ টেমাত পেকেটিং কৰাৰ যিটো খৰচ আৰু এটা প্লাষ্টিকৰ পেকেটত পেকেটিং কৰাৰ যিটো খৰচ দুটাৰ মাজত পাৰ্থক্য নিশ্চয় থাকিব টিনৰ টেমাৰ পেকেটিং কৰিলে খৰচ বেছি হ'ব প্লাষ্টিকৰ পেকেটত পেকেটিং কৰিলে খৰচ কম হ'ব টিনৰ টেমাটো এঠাইৰ পৰা আন ঠাইলৈ লৈ যাওঁতে যিমান অসুবিধা প্লাষ্টিকৰ পেকেটটো এঠাইৰ পৰা আন ঠাইলৈ লৈ যাওঁতে কিমান অসুবিধা নহয় তো আমি দেখা পাওঁ যে প্লাষ্টিকৰ বস্তু এটা এঠাইৰ পৰা আন ঠাইলৈ কঢ়িওৱা অসুবিধা দামো কম সোনকালে নষ্টও নহয় গতিকে এই ইত্যাদি ইত্যাদি কাৰণবোৰত কি হৈছে যে প্লাষ্টিকবোৰ মানুহৰ পছন্দৰ বস্তু হৈ পৰিছে আৰু যে প্লাষ্টিক হৈছে অবিক্ৰিয়ক পদাৰ্থ অবিক্ৰিয়ক মানে সি বিক্ৰিয়া নকৰে কাৰো লগত বিক্ৰিয়া নকৰে প্লাষ্টিকে কাৰো লগত বিক্ৰিয়া নকৰে যেনে ধৰা যে প্লাষ্টিকৰ মোনা এটা যদি আমি মাটিত পেলাই থৈ দিওঁ সি বছৰ বছৰ ধৰি মাটিতেই পৰি থাকিব সি পচি নাযায় সেই মাটিৰ লগত মিহলি নহয় সি পানীতো নষ্ট নহয় সি বতাহতো নষ্ট নহয় গতিকে সেই অবিক্ৰিয়ক পদাৰ্থ সেইকাৰণে যে কি যে যিবোৰ ৰাসায়নিক পদাৰ্থবোৰ সাধাৰণতে কি কৰা হয় সেইটো পিছফালে কোন গণেশ পিছফালে গণেশ নে কোন জনাৰ্দনৰ পিছপিনে হা কি কৰে সেই তাতে ভিডিঅ' অন কৰ চবে সবৰে ভিডিঅ'বোৰ অন কৰি ৰাখ তো সেইকাৰণে যে প্লাষ্টিকত মামৰও নধৰে প্লাষ্টিক মাটিৰ লগত পচিও নাযায় সেইকাৰণে ইহঁতক কোৱা হৈছে অবিক্ৰিয়ক পদাৰ্থ সেইকাৰণে যে যিবোৰ ৰাসায়নিক পদাৰ্থ এই ৰাসায়নিক পদাৰ্থবোৰ কি কৰা হয় যে প্লাষ্টিকৰ পাত্ৰত সিহঁতক ৰখা হয় যেহেতু ই প্লাষ্টিকৰ লগত বিক্ৰিয়া নকৰিব গতিকে সেইকাৰণে সিহঁতক প্লাষ্টিকৰ পাত্ৰত ৰখা হয় আজিকালি তোমালোকে দেখিছা দৰৱবোৰ প্লাষ্টিকৰ বটলত ৰখা হয় কিয় প্লাষ্টিকৰ বটলত ৰখা হৈছে যে ই প্লাষ্টিকৰ লগত বিক্ৰিয়া নকৰে কিন্তু সেই দৰৱখিনি যদি আমি টিনৰ টেমা এটাত যদি ভৰাই থৈ দিওঁ তেনেহ'লে কি হ'ব
টেমাৰ ভিতৰ ফালটোত মামৰে লাগিব, দৰৱখিনি নষ্ট হৈ যাব। যে সেইকাৰণে কোৱা হৈছে যে প্লাষ্টিকবোৰ অবিক্ৰিয়ক পদাৰ্থ। প্লাষ্টিকবোৰ পাতল, দৃঢ় আৰু দীৰ্ঘস্থায়ী হয়। যে প্লাষ্টিকৰ বস্তুবোৰ কি হয়, যে পাতল হয়। এখন চেয়াৰ সেই কাঠৰ যদি হয়, তেতিয়াহ'লে সেইটো দাঙিবৰ কাৰণে কিমান ওজন হ'ব, আৰু সেই একেই চেয়াৰ এখন যদি প্লাষ্টিকৰ হয়, তেতিয়াহ'লে সেইখন দাঙোতে আমাক কিমান বল লাগিব। আমি ইয়াৰ পৰাই বুজা পাওঁ যে প্লাষ্টিকৰ বস্তুবোৰ কি হয়, পাতল হয় আৰু দৃঢ়। দৃঢ় মানে টান। এতিয়া কাঠৰ চেয়াৰ এখন যদি ওপৰৰ পৰা যদি তলত পৰে, তেতিয়াহ'লে তাৰ খুৰা চুৰা ভাঙি যাব। কিন্তু প্লাষ্টিকৰ চেয়াৰ এখন যদি ওপৰৰ পৰা পৰেও তথাপি ভাঙি নাযায়। ইয়াৰ পৰা আমি বুজিম যে প্লাষ্টিকবোৰ দৃঢ় হয় আৰু দীৰ্ঘস্থায়ী। যে কাঠৰ চেয়াৰখন আমি যদি ৰ'দে বতাহে যদি ব্যৱহাৰ কৰোঁ, যে কেইদিনমান পানীত থকাৰ পিছত লাহে লাহে পচিবৰ আৰম্ভ কৰিব। কিন্তু সেই চেয়াৰখন যদি প্লাষ্টিকৰ হয়, তেতিয়াহ'লে তাক আমি ৰ'দে বতাহে বৰষুণে আমি য'তে ত'তে ব্যৱহাৰ কৰিলেও ই সহজে নষ্ট নহয়, বহুদিনলৈকে ই টিকিব। তো ইয়াৰ পৰা আমি বুজিম কি, যে প্লাষ্টিকবোৰ দীৰ্ঘস্থায়ী হয় আৰু ইহঁত ধাতুৰ বস্তুতকৈ সস্তা। ধাতুৰ বস্তুতকৈ সস্তা হয়, দাম কম হয় আৰু বিভিন্ন ৰঙৰ আমি পাব পাৰোঁ। বিভিন্ন ৰঙৰ আমি পাওঁ। যে কাঠৰ চেয়াৰ এখন, যে কাঠৰ চেয়াৰখন হয়তো সি কি হ'ব, যে এটা ৰঙৰে হ'ব, কাঠৰে ৰং হ'ব। কিন্তু প্লাষ্টিকৰ চেয়াৰখন আমাৰ বগা লাগিলে আমি বগা ৰঙৰ চেয়াৰ পাম, কলাৰ লাগিলে আমি কলা ৰঙৰ চেয়াৰ পাম, সেউজীয়া লাগিলে সেউজীয়া পাম, ৰঙা লাগিলে ৰঙা পাম। তো বিভিন্ন ৰঙৰ আমি পাব পাৰোঁ। যে সেইকাৰণে যে কোৱা হৈছে যে প্লাষ্টিকৰ বস্তুবোৰ আজিকালি মানুহৰ খুব পচন্দৰ বস্তু হৈ পৰিছে। মানে প্ৰতিটো ক্ষেত্ৰতে মানুহে কি কৰে, প্লাষ্টিকক পচন্দ কৰিছে। যে প্লাষ্টিকসমূহ কুপৰিবাহী। কুপৰিবাহী মানে যে তাৰ মাজেৰে কোনো বস্তু, কোনো প্ৰবাহক সি পাৰ হ'ব নিদিয়ে। এতিয়া চিন্তা কৰাচোন, যে বিদ্যুতৰ তাঁৰ এডাল আমি যে ঘৰত ব্যৱহাৰ কৰোঁ ফ্লেক্সিবল তাঁৰবোৰ, তাৰ ওপৰত কি, যে প্লাষ্টিকৰ এখন আৱৰণ দিয়া থাকে। কিয় প্লাষ্টিকৰ আৱৰণ দিয়া হৈছে? যে তাঁৰডালৰ ওপৰত যদি আৱৰণ নিদিয়া হ'লহেঁতেন, তেনেহ'লে সেইডাল তাঁৰ আমি হাতেৰে চুব নোৱাৰিলোঁ। হাতেৰে চুলে আমাক চক কৰিলেহেঁতেন। কিন্তু তাত কি কৰা হৈছে, যে প্লাষ্টিকৰ এখন আৱৰণ দিয়া হৈছে, আৰু প্লাষ্টিকৰ আৱৰণ দিয়াৰ কাৰণে কি হৈছে, যে সি বিদ্যুতৰ কুপৰিবাহী হৈ গৈছে। তাৰমানে তাঁৰডাল ওপৰত ধৰিলেও আমি মানে তাঁৰডালৰ প্লাষ্টিকটোহে আমাৰ হাতত লাগিব। গতিকে ভিতৰৰ পৰা বিজুলী আমাৰ গালৈকে প্ৰবাহিত হ'ব নোৱাৰে। তাৰপিছত ই তাপৰো কুপৰিবাহী। এই যে অলপ আগতে ক'লো যে বিভিন্ন ৰন্ধা বাচন বৰ্তনৰ যিবোৰ নাল লগোৱা হয়, হেণ্ডেল লগোৱা হয়, সেই হেণ্ডেলবোৰৰ ওপৰত কি কৰা হৈছে, প্লাষ্টিকৰ আৱৰণ দিয়া হৈছে। প্লাষ্টিকৰ আৱৰণ দিয়াৰ ফলত কি হৈছে, যে কুকাৰৰ ভিতৰটো যিমান গৰম হৈছে, কিন্তু তাৰ হেণ্ডেলডাল গৰমে হোৱা নাই। আমি সেই প্লাষ্টিকৰ হেণ্ডেলডালত ধৰিয়ে আমি চুলাৰ পৰা গৰম কুকাৰ আমি নমাব পাৰোঁ। তো ইয়াৰ পৰা আমি কি বুজিলোঁ, যে প্লাষ্টিকবোৰ হৈছে তাপ আৰু বিদ্যুতৰ কুপৰিবাহী। আৰু আটাইতকৈ ইণ্টাৰেষ্টিং কথা হ'ল কি, যে আমাৰ যিটো স্বাস্থ্য উদ্যোগ, এই স্বাস্থ্য উদ্যোগত প্লাষ্টিক আটাইতকৈ বেছি ব্যৱহাৰ হয়। শুনিলে বৰ আচৰিত লাগে, নহয়নে? যে স্বাস্থ্য উদ্যোগত যে প্লাষ্টিক আটাইতকৈ বেছি হয়। স্বাস্থ্য উদ্যোগত আটাইতকৈ প্লাষ্টিক বেছি ব্যৱহাৰ হয়। এই অলপ আগতে ক'লো যে মই, যে দৰৱবোৰ প্লাষ্টিকৰ বটলত ৰখা হয়, টেবলেটবোৰ প্লাষ্টিকৰ পাতৰ ভিতৰত ভৰাই ৰখা হয়। অস্ত্ৰোপচাৰৰ সময়ত যিবোৰ
সূতা ব্যৱহাৰ কৰা হয়, সেই সূতাবোৰ কিহৰ? প্লাষ্টিকৰ হয়। তো তাৰপিছত দেহাৰ ভিতৰত মানে দৰৱ সোমাই দিবৰ কাৰণে যিটো চিৰিঞ্জ ব্যৱহাৰ কৰা হয়, সেই চিৰিঞ্জবোৰ কিহৰ হয়? প্লাষ্টিকৰ হয়। তাৰ উপৰি আমি দেখা পাইছোঁ যে চিকিৎসকবোৰে যিবোৰ গ্লভছ ব্যৱহাৰ কৰে, হাতত যি গ্লভছ পৰিধান কৰে, সেই গ্লভছবোৰো কিহৰ হয়? প্লাষ্টিকৰ হয়। তো গতিকে আমি দেখা পালোঁ যে সাধাৰণতে চিকিৎসা স্বাস্থ্যত বা স্বাস্থ্য উদ্যোগত প্লাষ্টিকৰ ব্যৱহাৰ আটাইতকৈ বেছি হয়। তাৰপিছত তোমালোকে মাইক্ৰৱেভ অভেনৰ নাম শুনিছানে? মাইক্ৰৱেভ অভেন, যে ই এক ধৰণৰ চুলা, তাৰমানে ই এক ধৰণৰ চুলা, মাইক্ৰৱেভ অভেন। তাৰমানে তাত বিদ্যুতৰ তৰংগ সেই চুলাৰ মাজেদি প্ৰবাহিত হয়। বিদ্যুৎ পঠাই দিয়া হয়, কিন্তু সেই বিদ্যুৎ তৰংগ আকাৰে সেই চুলাৰ চাৰিওপিনে সিহঁতে মানে তৰংগ আকাৰত থাকে। আৰু সেই মাইক্ৰৱেভ অভেনৰ ভিতৰত যিবোৰ বাচন ভৰাই দিয়া হয়, সেই বাচনবোৰ কিন্তু ধাতুৰ বাচন নহয়। কোনো এলুমিনিয়ামৰ কেৰাহী, এলুমিনিয়ামৰ বাতি বা কোনো এলুমিনিয়ামৰ তেনেকুৱা ৰন্ধা বস্তু ব্যৱহাৰ কৰা নহয়। কিহৰ বস্তু ব্যৱহাৰ কৰা হয়? এইবোৰ প্লাষ্টিকৰ। এই অলপ আগতে ক'লো যে তোমালোকে শুনিছা নহয় মেলামাইন নামৰ পদাৰ্থৰ কথা, ঠিক তেনেকুৱা প্লাষ্টিক। ইমান গৰম হয় সেই চুলাৰ ভিতৰটো, কিন্তু তাৰ ভিতৰত প্লাষ্টিকৰহে বাচন বৰ্তন ভৰাই দিয়া হয়। কেক বনাবৰ কাৰণে, মাংস বনাবৰ কাৰণে প্লাষ্টিকৰ বাচন ব্যৱহাৰ কৰা হয়। তাৰপিছত টেফলনৰ কথা মই ক'লোৱে তোমালোকক, যে টেফলন এক ধৰণৰ বিশেষ ধৰণৰ প্লাষ্টিক, য'ত তেল আৰু পানী লাগি নধৰে, অৰ্থাৎ ৰন্ধা বাচনটো তাত তেল লাগি নধৰে। গতিকে এইবোৰ হৈছে যে প্লাষ্টিকৰ ব্যৱহাৰ। এতিয়া কথা আহিল যে প্লাষ্টিক আৰু পৰিৱেশ, বস্তু এটা ব্যৱহাৰ কৰোঁতে বস্তুৰ সুবিধা বহুত বেছি। প্লাষ্টিকৰ বস্তুৰ আমি সুবিধা বহুত পালোঁ, যে দাম কম, সহজে নাভাঙে, এঠাইৰ পৰা আন ঠাইলৈ লৈ যোৱাত সুবিধা, হয়নে নাই? বহুত সুবিধা আমি পালোঁ প্লাষ্টিকৰ। কিন্তু পৰিৱেশৰ লগত ইয়াৰ কি সম্পৰ্ক? এইটো হৈছে আটাইতকৈ ডাঙৰ প্ৰশ্ন। যে তোমালোকে জানা যে আজি পৰিৱেশৰ যিটো অৱস্থা, দিনক দিনে আমাৰ পৰিৱেশ ইমান বেয়াৰ পিনে গৈ আছে, আৰু সেই প্ৰভাৱ আমাৰ স্বাস্থ্যৰ ওপৰত পৰিছে, আমাৰ মানে সামাজিক কিহৰ ওপৰত পৰিছে। গতিকে যে প্লাষ্টিকে কিন্তু পৰিৱেশৰ প্ৰতি লাহে লাহে ভাবুকিৰ সৃষ্টি কৰি আছে। প্লাষ্টিকে কিন্তু পৰিৱেশৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি আছে। অৰ্থাৎ প্লাষ্টিক আমি যি পৰিমাণে ব্যৱহাৰ কৰি আছোঁ, এনে ধৰণে যদি আমি প্লাষ্টিক যদি ব্যৱহাৰ কৰি থাকোঁ, অদূৰ ভৱিষ্যতে হয়তো আমাৰ পৰিৱেশ আৰু পৰিৱেশ হৈ নাথাকিব। মানুহ জীয়াই থকাৰ কাৰণে হয়তো বৰ টান হৈ পৰিব। আমি সহজ উদাহৰণৰ পৰাই আমি এনেধৰণে ক'ব পাৰোঁ যে আমি ঘৰতে ব্যৱহাৰ কৰা পলিথিনৰ পেকেটবোৰ বজাৰ কৰি আনি আমি খিৰিকীৰে বা দুৱাৰেৰে আমি আমাৰ ঘৰৰ চাৰিওপিনে হয়তো ক'ৰবাত দলিয়াই দিছোঁ। সেইবোৰ কি হৈছে? যে বতাহত উৰি গৈছে বা পানীৰ সোঁতত উটি গৈছে, উটি গৈ কি হৈছে? খেতি পথাৰত পৰিছে। সি যিহেতু মানে পচনশীল নহয়, সি যিহেতু পচি নাযায়, গতিকে সি তেনেকুৱাকে মাটিত শ শ বছৰ মাটিত পৰিয়ে থাকিব। আৰু এনেকুৱাকে মাটিত থাকি 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 এটা সময়ত এই মাটিৰ যিটো উৰ্বৰা গুণ,
সেইটো নোহোৱা কৰিম। তেতিয়া আমি খেতি ক'ত কৰিম? আমি য'তে ত'তে পলিথিনবোৰ পেলাই দিছোঁ, সেই পলিথিনবোৰ পানীত উটি গৈ নলা নৰ্দমাত পৰিছে। আৰু এটা সময়ত নলা নৰ্দমাৰ মুখবোৰ কি হৈ গৈ আছে? বন্ধ হৈ গৈ আছে। সেইকাৰণে আজিকালি সঘনাই এটা কথা শুনা যায় যে কৃত্ৰিম বানপানী। অলপমান বৰষুণ হ'লেই গুৱাহাটী মহানগৰীত বানপানী হয়। সেয়া কৃত্ৰিম বানপানী। কাৰণ সেইটো আমি মানুহে নিজে হাতেৰে সেইটো বানপানীৰ সৃষ্টি কৰা হৈছে। কেনেকুৱাকে? আমি নলা নৰ্দমাত মুখবোৰ আমি বন্ধ কৰি পেলাইছোঁ, পানী ওলাই যাব নোৱাৰে, পলিথিনেদি বন্ধ হৈ গৈছে। গতিকে পানী যদি ওলাই যাব নোৱাৰে, গতিকে পানী আমাৰ ঘৰৰ ভিতৰত সোমাবই, বানপানীৰ সৃষ্টি কৰিবই। গতিকে এই প্লাষ্টিক ব্যৱহাৰ কৰোঁতে কিন্তু আমি যথেষ্ট সাৱধান হ'ব লাগিব। কিয়নো এই প্লাষ্টিকে এটা সময়ত আমাক বিপদৰ পিনে লাহে লাহে লৈ গৈ আছে। ই আমাক বহুতো গুৰুতৰ সমস্যাৰ সৃষ্টি কৰি আছে, এই প্লাষ্টিকবোৰে। গতিকে আমাৰ পৰিৱেশ যি প্ৰদূষণ হ'ল আৰু যাতে ইয়াতকৈ বেছি প্ৰদূষিত হ'ব নোৱাৰে, তাৰ কাৰণে আমি কিন্তু আটাইয়ে সংকল্পবদ্ধ হ'ব লাগিব। যে আহক আমি আমাৰ পৰিৱেশৰ কি হওঁ? বন্ধু হওঁ। আমাৰ পৰিৱেশৰ সৈতে বন্ধুত্বতা স্থাপন কৰোঁ, যাতে আমাৰ পৰিৱেশ আৰু প্ৰদূষিত হ'ব নোৱাৰে আৰু নষ্ট হ'ব নোৱাৰে। নহ'লে কিন্তু অন্যথাই আমি কিন্তু আৰু এই পৰিৱেশত জীয়াই থাকিব নোৱাৰিম। গতিকে তাৰ কাৰণে আমাৰ কৰণীয় বহুত কাম আমাৰ আছে। আমি যেনেকুৱাকে আমাৰ বিদ্যালয়ৰ চৌহদখন আমি পলিথিন মুক্ত কৰিছোঁ, তোমালোকে কৰিছা, প্ৰত্যেকে ইমান কষ্ট কৰি আমাৰ বিদ্যালয়ৰ পৰিৱেশ আমি পলিথিন মুক্ত কৰিছোঁ। অকল আমি আমাৰ বিদ্যালয়ৰ চৌহদটো পলিথিন মুক্ত কৰিলেই নহ'ব, আমাৰ ঘৰৰ চৌপাশো আমি পলিথিন মুক্ত কৰিব লাগিব। এয়া কোনো এজনৰ দ্বাৰা সম্ভৱ নহয়। কোনোবা এজনে আৰম্ভ কৰিব লাগিব, কিন্তু এজনৰ দ্বাৰা সম্ভৱ নহয়। আজি যিজনে আৰম্ভ কৰিব, তেওঁক চাই যাতে আনে উৎসাহ পায় যে সঁচাই যে অমুকে দেখো এইটো ভাল কাম কৰি আছে, আৰু তাৰ কাৰণে যাতে আনেও যাতে সেইটো কাম কৰিবলৈ প্ৰেৰণা পায়, তেনেকুৱা কাম আমি কৰিব লাগিব। তোমালোকে নিজেই জানা যে এইবাৰ দুধনৈ পূৰ্বাঞ্চল ৰাভা সমাজৰ যিখন অধিৱেশন হৈ গ'ল, সেই অধিৱেশনত আজি তোমালোকেই আমাৰ বিদ্যালয়ৰ ইক' ক্লাবৰ জৰিয়তে যে পৰিৱেশ পলিথিন মুক্ত বা প্লাষ্টিক মুক্ত কৰিবৰ কাৰণে তোমালোকে প্ৰচেষ্টা চলাই আছে। যে অকল এই প্ৰচেষ্টা অকল তোমালোকে কৰিলেই নহ'ব, তোমালোকে এইটো কামত আগবাঢ়ি গৈছা, তোমালোকে এইটো কামৰ এটা নিদৰ্শন দেখুৱাইছা। তোমালোকৰ সেই কাম চাই যাতে আনেও যাতে উৎসাহ পায়, প্ৰেৰণা পায়, আমি তেনেকুৱা কামো কৰিব লাগিব। আৰু তাৰ কাৰণে আমি সদায় প্ৰস্তুত হৈ থাকিব লাগিব। আৰু দেশৰ এজন দায়িত্বশীল নাগৰিক হিচাপে যে তোমালোকে 4R নীতি ব্যৱহাৰ কৰিব লাগিব। 4R, তাৰ মানে R। মই স্ক্ৰীনত দিছো, R। কি? R and R। কেইটা R হল? 4টা R। এই 4টা Rৰ প্ৰত্যেকৰে কিন্তু একো একোটা অৰ্থ আছে। এটা R মানে হৈছে ৰিডিউচ মানে হ্ৰাস কৰা, কমোৱা। তাৰমানে আমি যিমান পাৰোঁ প্লাষ্টিকৰ ব্যৱহাৰ কমকে কৰিব লাগিব। এইটো হ'ল প্ৰথম R।
তাৰপিছত ৰিইউজ, দ্বিতীয় আৰ্টটো হৈছে ৰিইউজ, মানে পুনৰ ব্যৱহাৰ। আমি যেনেকুৱাকে এটা পলিথিনৰ বেগ বজাৰৰ পৰা আনি পেলাই বজাৰৰ বস্তুখিনি ঢালি আমি পলিথিনটো বাহিৰত দলিয়াই দিছোঁ। আমি তাকে নকৰি সেই পলিথিনৰ বেগটো যদি আমি যতনাই থৈ দিওঁ, পিছত আৰু এবাৰ বজাৰত যাওঁতে যদি আমি সেই পলিথিনৰ বেগটোকে যদি লৈ যাওঁ, তেনেহ'লে সেই পলিথিনৰ বেগটোক পুনৰবাৰ ব্যৱহাৰ কৰা হ'ল নে নহয়? হ'ল নে নহয়? সেয়া হৈছে ৰিইউজ, মানে পুনৰ ব্যৱহাৰ। তাৰ পিছৰ আৰ্টটো, 3 নম্বৰ আৰ্টটো হৈছে ৰিচাইকেল। ৰিচাইকেল তাৰমানে পুনৰাৱৰ্তন। পুনৰাৱৰ্তন তাৰমানে এবাৰ প্লাষ্টিকৰ বস্তুবোৰ যদি নষ্ট হৈ যায়, তাক আমি বা ভাঙি যায়, আমি তাক য'তে ত'তে পেলাই নিদি আমি এঠাইত আমি তাক গোটাই থৈ দিছোঁ। আমি এঠাইত কি কৰিছোঁ? গোটাই থৈ দিছোঁ। গোটাই থোৱাৰ পিছত কি কৰিছোঁ? যে সেইখিনিক আমি সেই আকৌ যে সেইবোৰ মানুহে কিনিবলৈ আহে নহয়, আমি সেইবোৰ আকৌ দি দিছোঁ। সেই প্লাষ্টিকবোৰ দি দিছোঁ। তেওঁলোকে সেইবোৰ লৈ গৈ পুনৰবাৰ ফেক্টৰীত দিছে আৰু তাক কি কৰা হৈছে? ৰিচাইকেল কৰা হৈছে। ৰিচাইকেল কৰা হৈছে। তাৰমানে এনেকে ৰিচাইকেল কৰাৰ পিছত যে আমি তাক পুনৰবাৰ তাৰ পৰা আৰু এটা নতুন বস্তু আমি পাম। আৰু শেষৰ আৰ্টটো হৈছে ৰিকভাৰ। ৰিকভাৰ মানে পুনৰুদ্ধাৰ। তাৰমানে আমাৰ পৰিৱেশৰ যিখিনি ক্ষতি হ'ল, সেই ক্ষতিখিনিক যদি আমি পুনৰবাৰ উদ্ধাৰ কৰিব পাৰোঁ, পুনৰবাৰ যদি আমাৰ পৰিৱেশক আমি আগৰ অৱস্থালৈ ঘূৰাই আনিব পাৰোঁ, তেতিয়া হ'ব যে পুনৰুদ্ধাৰ। গতিকে আমি প্ৰত্যেকেই দেশৰ এজন দায়িত্বশীল নাগৰিক হিচাপে আমাৰ প্ৰত্যেকৰে কৰ্তব্য যে পলিথিন ব্যৱহাৰৰ ক্ষেত্ৰত আমি 4টা নীতি ব্যৱহাৰ কৰিব লাগিব। কি কি নীতি? যে ৰিডিউচ মানে হ্ৰাস কৰা, ৰিউজ মানে পুনৰ ব্যৱহাৰ কৰা, ৰিচাইকেল মানে পুনৰাৱৰ্তন কৰা, এণ্ড ৰিকভাৰ মানে পুনৰুদ্ধাৰ কৰা। তেতিয়াহে আমি এজন পৰিৱেশৰ হিতচিন্তক হ'ব পাৰিম। তেতিয়াহে আমি আমাৰ পৰিৱেশৰ হিতচিন্তক, তাৰমানে ভাল চিন্তক হ'ব পাৰিম। আমি যদি তাকেই নকৰি আমি যদি পলিথিনৰ ব্যৱহাৰ যদি বেছিকৈ কৰোঁ, পলিথিনবোৰ যদি আমি য'তে ত'তে ব্যৱহাৰ কৰি পেলাই দিওঁ, তেনেহ'লে আমি এজন পৰিৱেশৰ হিতৈষী আমি হ'ব নোৱাৰিম। গতিকে এই কথাবোৰৰ ওপৰত আমি খুব বেছি গুৰুত্ব দিব লাগিব, যে যাতে আমাৰ পৰিৱেশ আৰু ইয়াতকৈ বেছি অৱনমিত বা তলৰ পিনে আৰু গতি কৰিব নোৱাৰে। পৰিৱেশৰ যি ক্ষতি হৈছে, আমি যি ক্ষতি কৰিছোঁ, ইয়াতকৈ যাতে আৰু আমাৰ পৰিৱেশৰ যাতে বেছি ক্ষতি নহয়, তাৰ কাৰণে আমি সদায় সজাগ হ'ব লাগিব। তোমালোকে হয়তো এটা বস্তু দেখা পাইছা, প্ৰত্যেকেই ঘৰতো আমি হয়তো তেনেকুৱা ব্যৱহাৰ কৰোঁ, যে শাক-পাচলিৰ যিখিনি বাকলি ওলাল, সেই বাকলিখিনি পলিথিনৰ মোনা এটাত ভৰাই পেলাই আমি গাঁঠি মাৰি আমি ৰাস্তাৰ কাষত দলি মাৰি দিওঁ। এইটো খুব মানে এটা বেয়া অভ্যাস। এইটো খুব এটা বেড প্ৰেক্টিচ। যাৰ ফলত কি হ'ল, যে ভিতৰত সেই প্লাষ্টিকটো যিহেতু পচি নাযাব, গতিকে সি তেনেকেই থাকিব। তাৰ ভিতৰত থকা সেই খাদ্য বস্তুৰ বাকলিখিনিও কি হ'ব, ভিতৰত এনেই পচি পেলাই গন্ধ ওলাব। তাতকৈ যদি আমি সেই বাকলিখিনিক যদি এনেই মাটিত পেলাই দিলোঁ হয়, তেতিয়াহ'লে সেই মাটিৰ লগত মিহলি হৈ সাৰ হৈ গ'লহেঁতেন। হয়নে নাই? গতিকে এই সৰু সুৰা কথাবোৰ একদম সৰু সৰু, কিন্তু বৰ গুৰুত্বপূৰ্ণ। গতিকে তোমালোকে এই কথাবোৰৰ প্ৰতি সদায় মনোযোগ দিব লাগিব। আৰু তোমালোকে দেখিছা নহয়, যে সেই প্লাষ্টিকৰ পেকেটত তেনেকুৱা যদি আমি শাক-পাচলিৰ বাকলিবোৰ যদি আমি ৰাস্তাৰ কাষত দলিয়াই দিওঁ, তেনেহ'লে গৰু ছাগলীয়ে কি কৰে, প্লাষ্টিকটো ফালিব নোৱাৰি তেনেকুৱা প্লাষ্টিকৰ সৈতে গিলি দিয়ে।
প্লাষ্টিকৰ সৈতে সেই গিলি দিয়ে আৰু তেনেকৈ প্লাষ্টিকৰ সৈতে সেই গিলি দিলে কি হ'ব এটা সময়ত তাৰ উশাহ নিশাহ লোৱাত তাৰ কষ্ট হ'ব, শ্বাস প্ৰশ্বাসত সি কষ্ট পাব আৰু এটা সময়ত মৰিব। গতিকে প্লাষ্টিকৰ ব্যৱহাৰ কৰোঁতে আমি যথেষ্ট সাৱধান হ'ব লাগিব। এই যে তোমালোকে যিমান চিপছ খোৱা, বিস্কিট খোৱা, তাৰ পেকেটবোৰ দেখা পাওঁ, এতিয়াও বহুত ল'ৰা ছোৱালীৰ এতিয়াও সেই অভ্যাস গঢ়ি উঠা নাই। স্কুলত তোমালোকে কৰা ঠিকেই, কিন্তু তোমালোকে ঘৰত সেইটো কিন্তু নকৰা। তোমালোকে এতিয়া প্ৰত্যেকৰ ঘৰৰ চৌহদৰ চাৰিওপিনে যদি চকু ফুৰাই চোৱা, তেনেহ'লে কিন্তু তোমালোকে প্লাষ্টিক পলিথিন এইবোৰ পৰি থকা দেখা পাবা। তো আমি এজন সচেতন নাগৰিক হিচাপে আমি আমাৰ পৰিৱেশক সংৰক্ষণ কৰিব যাওঁতে আমাৰ ঘৰৰ মানুহবোৰকো, ঘৰৰ বয়সস্থ মানুহবোৰক, আমাৰ মা দেউতা বা ককা আইতা, তেওঁলোককো এইটো কথা অতিয়ন নিয়াব লাগিব যে পলিথিন বা প্লাষ্টিকৰ এনেধৰণৰ ব্যৱহাৰে এটা সময়ত কিন্তু আমালৈ বিপদ মাতি আনিব। ইতিমধ্যে বিপদ মাতি আনিছেই, অদূৰ ভৱিষ্যতে ইয়াতকে বিপদ আৰু বেছি ভয়ানক হ'ব। তেতিয়া হয়তো পৃথিৱীত মানুহ জীয়াই থকা বৰ দুষ্কৰ বেপাৰ হৈ পৰিব। গতিকে তোমালোকৰ বয়োজ্যেষ্ঠবোৰকো এইবোৰ কথা বুজাব লাগিব যে পলিথিন বা প্লাষ্টিকৰ ব্যৱহাৰত যাতে তেওঁলোকেও সাৱধান। তোমালোকৰ ঘৰৰ চাৰিওপিনে প্লাষ্টিক পলিথিনবোৰ পৰি আছেনে এতিয়াও? নিশ্চয় কোনেও ডাঠিকে ক'ব নোৱাৰিবা নাই ছাৰ বুলি। জনাৰ্দন আছেনে? জনাৰ্দন? শুনা নাই কি কৈছো? তো কোৱাচোন কোৱা। বাটত ডাষ্টবিন লগাইছা? আৰু ঘৰৰ চাৰিওপিনে প্লাষ্টিক পলিথিন পৰি আছেনে? পৰি থাকে, চাফা কৰা। আচ্ছা, বেলেগে পেলাই? এই বেলেগে পেলালেও তেওঁলোকক ক'ব লাগে তেওঁলোককো। এই যে মই কথাবোৰ ক'লো, এইবোৰ কথা তেওঁলোককো ক'ব লাগে। পুলক, আচ্ছা পুলক, ঘৰৰ চাৰিওপিনে পলিথিন প্লাষ্টিক পৰি আছেনে নাই? অলপ থাকে। চাফা কৰি থাকা না? চাফা কৰি থাকিব লাগিব। জনাৰ্দন, মমি জনাৰ্দন, মমি, এই জোনদীপ, মমি কৰি থাকে। সাজিনা, দীপাঞ্জলি থাকে পৰি। সাজিনা নাই? সাজিনা জুনমণি, স্মিতা, জুনমণি থাকে। গতিকে সেইবোৰ আমি লাহে লাহে নিৰ্মূল কৰিব লাগিব। আমি প্ৰত্যেককে বদলি কৰিব লাগিব, সলনি কৰিব লাগিব। কেৱল নিজে সলনি হ'লেই নহ'ব, আমাৰ ঘৰৰ মানুহকো আমি সলনি কৰিব লাগিব। আৰু সেই দায়িত্ব আমাৰ প্ৰত্যেকৰ নিজৰ নিজৰ। যে মই কেৱল সলনি হৈছো, মোৰ ঘৰৰ মানুহে সলনি হোৱা নাই, তেনেকুৱা নহয়। আমি আমাৰ ঘৰৰ মানুহকো বুজাই মেলাই সলনি কৰিব পৰা হ'ব লাগিব। তেতিয়াহে আমি এজন পৰিৱেশৰ হিতৈষী হ'ব পাৰিম, হিতচিন্তক হ'ব পাৰিম। কৃষ্ণা থাকে।
মৰ্চনা মৰ্চনা চাফা কৰা না চাফা কৰা নে মোক মিছা কথা কৈ লাভ নাই মই সব দেখা পাওঁ মোক কোনো মিছা কথা কৈ লাভ নাই মই সব দেখা পাই থাকো হা কি কি হয় কি হয় কি হল তো ঠিক আছে তেনেহলে আজি ক্লাস ইমানতে সামৰিছো আজি মই হোমৱৰ্ক দিছো এই হোমৱৰ্কটো তোমালোকে লিখি লোৱা আৰু প্ৰত্যেকে কিন্তু হোমৱৰ্কবোৰ কৰি দিবা মোক